হাই এভৰিৱান, কি খবৰ? আজি মঙলবাৰ, আজি 3 ছেপ্টেম্বৰ 3 তাৰিখ। আজি এটা বৰ ধুনীয়া দিন আৰু হনুমানৰ ভাবিবৰ কাৰণে বহুত প্ৰশস্ত দিন আজি। এই দিনটো অমাৱস্যাও আছে। এতিয়া আজি একদম সোণত সুৰগা চৰাই আজিৰ দিনটো। গতিকে মই ভগৱানক পূজা সেৱা কৰিলোঁ আৰু এতিয়া মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া প্ৰায় 10:45 মান হৈছে। গতিকে মই পাকঘৰতে সোমাই আছোঁ আৰু বাকীবিলাকে চব খোৱা লোৱা হৈ গ'ল। এতিয়া মই খাবৰ কাৰণে অলপ যোজা কৰি আছোঁ। ঘৰত গৈছিলোঁ যোৱাকালি নহয়, ৰবিবাৰে ঘৰত গৈছিলোঁ। তাৰপৰা মই আমাৰ অমিতা এডাল মতা হৈছিল, সেই অমিতাৰ ফুল অলপ ভাজোঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইখিনি অমিতাৰ ফুল বেছি নহয়, এজন মানুহৰ কাৰণে হৈ যাব। আৰু আমাৰ এওঁ ক'ৰবাত যাব ওলাই আছে, মই কথা কোৱা দেখা পাই হাঁহি আছে। আৰু চাই থাকিব মোৰ ব্লগটো। আৰু এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। জুইটো অলপ কমাই দিছোঁ। আৰু নিমখ হালধিখিনি দিলোঁ। দি উঠাৰ পাছত এইখিনি অকণমান সময় লৰচৰ কৰি এইখিনি অলপ সিজিব দিম। একদম কম সিজাৰ পিছত আৰু এইখিনি ঢাকন মাৰি দিছোঁ। এটা মই প্ৰেক্টিকেলি পোৱা টিপছ এটা দিব বিচাৰিছোঁ। এই ডাষ্টবিন যিসকলে ব্যৱহাৰ কৰে তেওঁলোকে কৰিব পাৰে। কণী অনা যে বাকলিটো, এই বাকলিটো ডাষ্টবিনৰ তলত অলপ অলপ পেলাই দিলে ডাষ্টবিনটো লেতেৰা নহয়। গোটেইবিলাক লেতেৰা বস্তুৰ পানীবিলাক এবজৰ্ভ কৰি লয়। তেতিয়া ডাষ্টবিনটো শুকান হৈ থাকে। এইটোৱেই মই প্ৰেক্টিকেলি পাইছোঁ। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, উপকাৰ হ'ব। চাওকচোন, নিমখবিলাক খোৱাতকৈ কেতিয়াবা গাখীৰ অকলে খাবলৈ বৰ মন যায়। আৰু বহুত বেছি গাখীৰ খাব নোৱাৰি দেই, হাই প্ৰেছাৰ যে। আৰু এইখিনি যে যোৱা ৰাতিৰ দালি আছিল, সেইখিনি গৰম কৰি লৈছোঁ, চৰিয়াটোত থৈছোঁ, চৰিয়াটোকে বহাই দিছোঁ। ষ্টিলৰ বাচন বৰ্তন একচুৱেলি গেছত বহাই দিব পাৰি, যদিহে ষ্টিলটো ভাল হয়। আৰু অমিতা ফুলখিনি বনোৱাৰ লগতে মই পদুকচু আছিল, ফ্ৰিজত থৈ দিয়া আছিল, আৰু সেইখিনিও বনালোঁ। একেলগে বনাই মেলাই ৰেডি কৰি থৈ দিছোঁ। আৰু এনেকুৱাকৈ মই মোৰ যিখিনি লগা খাদ্য সেইখিনি মই ঠিক ঠাক কৰি লৈছোঁ। আৰু এয়া আজি গাখীৰ অকলে ভাতে খাম। এইটো গাখীৰ, এইটো আঠিয়া কল, আৰু এই ভাত। আঠিয়া কলটো মই চকলাই ল'ম, আৰু ইফালে অলপমান ভাতো লৈছোঁ বাৰু। যিহেতু বাৰে বাৰে ভাতকে খাই থাকিম নে, সেইকাৰণে একেবাৰে এইখিনি ঠিক কৰি লৈছোঁ মই। তো চাওকচোন, ইয়াতে 8 বাজি ফুলি আছে দেই এইটো। আৰু অৱশ্যে তলত ফুলি আছে কেইটামান, এতিয়া দেখিছেনে? বটলত ৰুইছিলোঁ মই, এইটো বটলত ৰুইছিলোঁ। আৰু এইডাল জেট প্লেন, এইডাল। আৰু এই নাৰ্জী ফুলডাল মই একচুৱেলি কাটিং কৰি ৰোৱা, যোৱা বছৰে কাটিং কৰিছিলোঁ, এতিয়া আকৌ কাটিং কৰিব পৰা হৈছে। আৰু এয়া মানি প্লেণ্টখিনিও মই চাই বহুত ভাল পাওঁ, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাওক, আমাৰ ঘৰতে কল একথোক হৈছিল, আঠিয়া কল একথোক লাগিছিল। সিদিনাখনে দেওবাৰে যাওঁতে কলথোকো লৈ আহিছিলোঁ, আশী লৈ আহিছিলোঁ, আৰু দিলোঁ মানুহক। আৰু যিখিনি আছে আমি সেইখিনি খাম বুলি ভাবিছোঁ। আজি পকিব আৰম্ভ কৰিছে, আজি মঙলবাৰ, গতিকে 2 দিনহে লাগে, বহুত ধুনীয়াকৈ পকিছে। গতিকে এনেকুৱাকৈ আঠিয়া কলটো প্ৰেছাৰ চেচাৰৰ কাৰণে বহুত ভাল। নিৰ্ঘুণী বস্তু, একদম সাৰ সুৰ নোহোৱা বস্তুৰ ভিতৰত আঠিয়া কলটোৱে চবচে বেষ্ট হয়। কলটো
একচুৱেলি আঠিয়া কল বুলিয়ে নহয়, চব কলে। আৰু নিজা ঘৰত যেতিয়া পকে তেতিয়াহে। আৰু এনেকুৱাকৈ মই কলটো ঠিক ঠাক কৰি লৈছোঁ। গাখীৰে কলে ভাতে খাম বুলি মানে ঠিক কৰি লৈছোঁ। ভাবিছোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। সেইটোৱে মানে ডেইলি লাইফত কি ঘটনা ঘটি থাকে, কেনেকুৱাকৈ খাদ্য পাতি খোৱা যায় মাজে মাজে, তেনেকুৱাকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈছোঁ। যদি আপোনালোকে মোৰ আজি এই ভ্লগটো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব বুলি ভাবিছোঁ। আৰু নতুন লোকে যিসকলে চাইছে তেওঁলোকে মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে। আৰু এতিয়া মানে বতৰটো খুব বতাহ দি আছে আৰু বৰষুণ দিব যেন অনুভৱ হৈ আছে। 11টা বাজি গ'ল। এতিয়া মই ভাতটো খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আজিৰ দিনটো আপোনালোকৰ লগত কি পাৰোঁ শ্বেয়াৰ কৰি যাম বুলি ভাবিছোঁ। হাই, লাইটটো গ'ল। এইখিনি মানে এইটো অভ্যাস অকণমান পেলাই দিয়া। তাৰপিছত কলটো বহুত মিঠা আছে। হাই প্ৰেছাৰ থাকিলে বহুত বেছি গাখীৰ চাখীৰ খোৱা ভাল নহয়। কিন্তু মই বহুত বেছি পৰিমাণে গাখীৰ লোৱা নাই, অকণমান পৰিমাণে লৈছোঁ। এতিয়া আঠিয়া কলটো ভাল আকৌ, সেইকাৰণে মানে খাইছোঁ। খাই লওঁ ভাতকেইটা। আজি ভাতত কি আছে জানে? কচু আৰু তিতা, লগতে অমিতা। ভেন্দি আলু ভাজিছিলোঁ, কিন্তু ভেন্দি আলু ভাজিখিনি মোৰ খাই কিন্তু বহুত টেষ্টি লাগিছে। কচুটো একদম ধৰা নাই, পটু কচু। তিতা কেৰেলাৰ নিচিনাই লাগে। বৰষুণ পেলাব আৰম্ভ কৰিছে। টেঙা লোৱা নাই ভাতৰ লগত আজি। টেঙা আৰু তিতা বোলে একেলগে নাখায়। হাই এভৰিৱান, ভাত পানী খালোঁ। খাই এতিয়া অলপ মূৰটো চুচোঁ। তাৰপিছত অলপমান বাহিৰত মেলি দি থোৱা কাপোৰ আছিল, কাপোৰখিনি অলপমান চাপি চুপি ঠিক ঠাক কৰোঁ। তাৰ ভাৱটো আহে, গতিকে চাই থাকিব মোৰ আজিৰ ভ্লগটো। হাই এভৰিৱান, কি খবৰ? এতিয়া ৰাতিৰ ভাত বনাই আছোঁ। আজি ভাত বনাবৰ কাৰণে মই ৰেডি হৈছোঁ। মূলা শাক, আমাৰ ঘৰত খেতি কৰিছিলে অলপ মূলা শাক। সেইখিনি একদম সৰু সৰুকৈ মূলাৰ পুলিবিলাক উভালি আনিছে আৰু 4-5বাৰমান চৰিয়াত পানী লৈ ধুলোঁ। ধুই উঠাৰ পাছত সেইখিনি অলপমান ভাজিম। এতিয়া মূলা শাকটো শেষ কৰিম বুলি ভাবিছোঁ। বহুত বেছি পোহৰ এটা নাই, তথাপিতো মানে ভ্লগটোতো আৰম্ভণি কৰিছোঁ যেতিয়া শেষটো কৰিবই লাগিব। সেইকাৰণে লাইটটো জ্বলাই ল'লোঁ। আৰু এয়া প্ৰথম মূলা শাকৰ ভাজি। মিঠি গুটি, লেচেৰা আৰু আলু ভাতে খাম। ভাত হ'ল, আজি দালি বনোৱা নাই, এনেকৈয়ে খাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে মোৰ আজিৰ এই ভ্লগটো চাই কেনে পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে চাইছে তেওঁলোকে যেন মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থয়। আজিলৈ ইমানতে এৰিছোঁ। গুড নাইট।